ট্ৰেফিক চালান কেনেকৈ পে' কৰিব পাৰিব উইথাউট চালান নাম্বাৰ আজিৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখাবলৈ গৈ আছোঁ। আপুনি লৈ থকা স্মাৰ্টফোনৰ জৰিয়তে আপোনালোকে অতি সহজে গাড়ীৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ থ্ৰুদি আপোনালোকে পেণ্ডিং চালান চেক কৰিব পাৰিব, প্লাছ আপোনালোকে পে' কৰিব পাৰিব অনলাইনত। আপুনি লৈ থকা স্মাৰ্টফোনৰ এটা ব্ৰাউজাৰ অ'পেন কৰিব আৰু চাৰ্চ কৰিব পৰিবহণ। দেখা পাইছে এনেকৈ পৰিবহণ বুলি চাৰ্চ কৰিব। প্ৰথমতে ওলাই যাব পৰিবহণ, ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকে দেখা পাইছে এনেকৈ ডেছবৰ্ডটো অ'পেন হৈ গৈছে। ইয়াতে আপোনালোকে অনলাইন ছাৰ্ভিচেছ অপশ্যনত ক্লিক কৰিব আৰু ইয়াতে ই চালান অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ পাছতে ইয়াতে এটা ইনষ্ট্ৰাকশ্যন দিয়া আছে, আপোনালোকে দেখা পাইছে এইবোৰ ষ্টেটৰ এইটো পৰ্টেলত পে' কৰিব লাগিব, নেক্সট জেন ই চালান পৰ্টেলত। ইয়াতে আছামৰো আছে, গতিকে আমি ইয়াতে ক্লিক কৰিম, নহ'লে আমি ই চালান ছাৰ্ভিচেছ অপশ্যনতো ক্লিক কৰিব পাৰোঁ। ইয়াতে ক্লিক কৰাৰ পাছত আপোনালোকে দেখা পাইছে ইয়াত তিনিটা অপশ্যন, চেক পেণ্ডিং চালান ষ্টেটাছ, পে' চালান আৰু ডাউনলোড চালান প্ৰিণ্ট। চ' ইয়াতে আপোনালোকে চেক পেণ্ডিং চালানত ক্লিক কৰিব। প্ৰথমতে ক্লিক কৰাৰ পাছত আপোনালোকে দেখা পাইছে ইয়াতে আপোনালোকে চালান নাম্বাৰ থ্ৰুদি চেক কৰিব পাৰিব, ভেহিকুল নাম্বাৰ আৰু ড্ৰাইভিং লাইচেন্স নাম্বাৰ থ্ৰুদি চেক কৰিব পাৰিব, ঠিক আছে। আৰু ইয়াতে আপোনালোকে নোটত চাব পাৰে, প্লিজ চেক এণ্ড পে' ইয়ৰ চালান অফ ANARAS আছামৰ এইটো পৰ্টেলত ভিজিট কৰিব লাগিব, গতিকে আমি ইয়াতে ক্লিক কৰিম। ক্লিক কৰাৰ পাছতে আপোনালোকে দেখা পাইছে ডেছবৰ্ডটো এনেকৈ অ'পেন হৈ গৈছে। ইয়াতে আপোনালোকে চাব পাৰে চেক পেণ্ডিং চালান, পে' চালান, ডাউনলোড চালান প্ৰিণ্ট, ডাউনলোড পে'মেণ্ট ৰিচিট, চেক পেণ্ডিং ট্ৰেনজেকশ্যন, এইকেইটা ছাৰ্ভিচ আপোনালোকে পাই যাব, ঠিক আছে। ইয়াতে প্ৰথমতে আপোনালোকে চেক পেণ্ডিং চালানত ক্লিক কৰিব। চালান নাম্বাৰ যদি আপোনালোকৰ লগত নাই তেন্তে আপোনালোকে ভেহিকুল নাম্বাৰ, যোনটো আপোনাৰ গাড়ীৰ RC নাম্বাৰ থ্ৰুদি আপোনালোকে পে' কৰিব পাৰিব আৰু ড্ৰাইভিং লাইচেন্স নাম্বাৰ থ্ৰুদি পে' কৰিব পাৰিব, ঠিক আছে। ইয়াতে আপোনালোকে ক্লিক কৰিব, আপোনাৰ গাড়ীৰ নাম্বাৰটো এণ্টাৰ কৰিব আৰু ইয়াতে ৰেজিষ্ট্ৰেশ্যন ডেটটো এণ্টাৰ কৰিব, কেতিয়া ৰেজিষ্ট্ৰেশ্যন হৈছিলে, আৰু কেপচা কোডটো আপোনালোকে ইয়াতে ফিল আপ কৰিব। এণ্ড দেন গেট ডিটেইলছ অপশ্যনত ক্লিক কৰিব। গেট ডিটেইলছ অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখা পাইছে যিটো ভেহিকুলৰ মই চেক কৰি আছোঁ ইয়াতে 1000 চালান পেণ্ডিং আছে, দেখা পাইছে আপোনালোকে। ভিউ ডিটেইলছত ক্লিক কৰিলে আপোনালোকে দেখা পাব ইয়াতে কিহৰ কাৰণে চালানটো কাটা হৈছিলে। চালান নাম্বাৰটো আপোনালোকে কপি কৰি ল'ব। এণ্ড দেন আপোনালোকে অলপ বেক হ'ব। বেক কৰাৰ পাছত পে' চালান অপশ্যনত ক্লিক কৰিব। ইয়াতে চালান নাম্বাৰটো এণ্টাৰ কৰিব, কেপচাটো ফিল আপ কৰিব, গেট ডিটেইলছত ক্লিক কৰিব। গেট ডিটেইলছত ক্লিক কৰাৰ পাছতে আপোনালোকে দেখা পাইছে পে'মেণ্ট, ইয়াতে পে' অপশ্যনত ক্লিক কৰিব। পে' অপশ্যনত ক্লিক কৰাৰ পাছতে আপোনালোকে দেখা পাইছে পে'মেণ্ট ডিটেইলছ শ্ব' কৰিছে, এমাউণ্ট শ্ব' কৰিছে। ইয়াতে আপোনালোকে ছেলেক্ট পে'মেণ্ট গেটৱে অপশ্যনত গ্ৰেছ অপশ্যনত ছিলেক্ট কৰিব। ছিলেক্ট কৰাৰ পাছত টাৰ্মছ এণ্ড কণ্ডিশ্যনত টিক কৰিব আৰু ছাবমিটত ক্লিক কৰিব। দেখা পাইছে এনেকৈ শ্ব' কৰিব। ইয়াতে আপোনালোকে ইণ্টাৰনেট বেংকিং, UPI, নেট বেংকিং থ্ৰুদি পে' কৰিব পাৰিব। ইয়াতে মই UPI থ্ৰুদি পে' কৰিম, সেইটো চবচে ইজিয়েষ্ট প্ৰচেছ হয়। আপোনাৰ ফোনপে', গুগল পে' থ্ৰুদি পে' কৰিব পাৰিব। ইয়াতে আপোনালোকে যিকোনো বেংক এটা ছিলেক্ট কৰিলেও হ'ব বা য়েছ বেংক ছিলেক্ট কৰিলেও হ'ব, আপোনাৰ বেংকটোৰ নাম ইয়াতে থাকিব লাগে তেনেকুৱা কথা নহয়, ঠিক আছে। আই এগ্ৰীত ক্লিক কৰিব, প্ৰচিড ফৰ পে'মেণ্টত ক্লিক কৰিব, অ'কে কৰিব। দেখা পাইছে এনেকৈ পুনৰ ডেছবৰ্ডটো অ'পেন হৈ গৈছে। ইয়াতে আপোনালোকে টাৰ্মছ এণ্ড কণ্ডিশ্যনত টিক কৰিব, টিক কৰি পে' ভায়া পে'মেণ্ট গেটৱে অপশ্যনত ক্লিক কৰিব। এণ্ড দেন ইয়াতে এনেকৈ অ'পেন হৈ গৈছে, দেখা পাইছে UPI অপশ্যনটো ছিলেক্ট কৰিব। ইয়াতে শ্ব' QR কোড অপশ্যনত ক্লিক কৰিব। এই QR কোডটো স্কেন কৰি আপোনালোকে গুগল পে', ফোনপে' থ্ৰুদি পে'মেণ্টটো কৰিব পাৰিব। চ' বন্ধু বান্ধৱীসকল, এনেকৈ আপোনালোকে আপোনাৰ গাড়ী বা বাইকৰ পেণ্ডিং চালান অনলাইন চেক কৰিব পাৰিব আৰু পে'মেণ্ট কৰিব পাৰিব। ভিডিঅ'টো যদি আপোনালোকৰ হেল্পফুল হৈছে এটা লাইক কৰিব আৰু লগতে চেনেলত যদি নতুন তেন্তে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, কাৰণ এনেধৰণৰ ইনফৰ্মেটিভ কণ্টেণ্ট আপোনালোকৰ বাবে সদায় আনি থাকোঁ। তেন্তে আজিৰ ভিডিঅ'টো আমি ইমানতে সামৰণি মাৰিছোঁ। আমি অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'তে লগ পাম, তেতিয়ালৈকে ধন্যবাদ। জয় অসম, বন্দে মাতৰম।